দিৱসত যিকেইগৰাকী প্ৰশিক্ষকে ভুল প্ৰচাৰ কৰি ফটো আৰু ভিডিঅ' ভাইৰেল কৰিছিলে সেই কেইগৰাকীৰ ওপৰত কি ব্যৱস্থা ল'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যিকেইগৰাকী মহিলাই নিজৰ ড্ৰিমটোত আচলতে বিকৃত ৰূপত ফটো ভাইৰেল কৰি আৰু ভিডিঅ' ভাইৰেল কৰি এতিয়া বিপদত পৰিছে কিছুমান মহিলা। কিছুমান দুৰ্ভগীয়া মহিলা আছে, তেওঁলোকে নাজানেই ছ'চিয়েল মিডিয়া কি। ছ'চিয়েল মিডিয়াত যে তেওঁলোকৰ ফটো বা ভিডিঅ'সমূহ ভাইৰেল কৰিছে সেই কথাটো গমেই নাপায়। বেলেগৰ মুখত তেওঁলোকে গম পায়, পিছত আইনৰ ব্যৱস্থা ল'বলৈ তেওঁলোকে বাধ্য হৈছে। তেনে এগৰাকী ব্যক্তিৰ আচলতে কথা শুনি বৰ দুখ লাগিলে। তেওঁ এগৰাকী সাধাৰণ ঘৰৰ মহিলা। বিশেষকৈ আমাৰ গাঁৱৰ সমাজত সকলোৱে জানে যে চাদৰ মেখেলাৰ বাদে মেক্সি, নাইটি বা এনেধৰণৰ বা কুৰ্তি, ট্ৰেকচুট এনেধৰণৰ কাপোৰ পৰিধান নকৰে। বিশেষকৈ গাঁৱৰ সমাজত সকলোৱে জানে এই কথাবোৰ। আচলতে ধৰ্মৰ অনুষ্ঠান বা বেলেগ যিকোনো ক্ষেত্ৰতেই গাঁৱৰ মহিলাই যদি নিজৰ চাদৰ মেখেলাযোৰ সলাই নাইটি বা কুৰ্তি বা তেনেকুৱা ধৰণৰ ট্ৰেকচুট পিন্ধিবলৈ যায়, তেনেহ'লে আমাৰ নিজৰ পৰম্পৰা ৰক্ষা কৰি কিছুমান মহিলাই চাদৰ মেখেলা পিন্ধিয়ে বৰ সুন্দৰকৈ আচলতে যোগ দিৱসটো পালন কৰিছিল। কিন্তু একাংশ মহিলাই তাৰ মাজতেই শত্ৰুতা ৰূপ ল'লেনে তেওঁলোকে ভাইৰেল হ'বলৈ নিজৰ পেজত ভাইৰেল কৰিবলৈ চেষ্টা কৰিলে, সেই কথাটো আচলতে তেওঁলোকেহে জানিব। সেই তেওঁলোকৰ বাবে যে আজি কিছুমান মহিলা বিপদত পৰিছে। এগৰাকী মহিলাই আসন ভাগ কৰিবলৈ যাওঁতে তেওঁ মেখেলাখনৰ তলৰ কাচলিটো পৰি গৈছিল আৰু সেই কাচলিটো পৰাডোখৰ ভিডিঅ' কৰাগৰাকীয়ে বা ভিডিঅ' কৰাজনে কিয় ছ'চিয়েল মিডিয়াত দিব লাগে? তেওঁ এতিয়া কিমান অসুবিধা হৈছে সেই কথাটো তেওঁ বুজিছেনে বাৰু? সেই কথাটো যদি বুজিলেহেঁতেন বা সেই কথাবোৰ যদি তেওঁলোকে মনোযোগ দি ভাবিলেহেঁতেন, তেনেহ'লে আজি মহিলাসকলৰ লগতে সমগ্ৰ মহিলা জাতিটোৱেই অপমান হৈছে। আৰু তাৰ উপৰিও খোদ আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰো বহুত বদনাম হৈছে। বহুতে কৈ আছে যে মুখ্যমন্ত্ৰীয়ে পইচাৰ কাৰণে মহিলাসকলক মেখেলা খুলিবলৈ বাধ্য কৰাইছে। এনেধৰণৰ কিছুমান আচলতে মন্তব্য আহিছে আৰু সেই মহিলাগৰাকীয়ে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে। তেওঁ মানহানি কেছ দিছে আৰু যিগৰাকী তেওঁ কাষতে বহি আছিল সেই কাষতে বহি থকাৰ গৰাকী ল'ৰাজনে ভিডিঅ' সংগ্ৰহ কৰিছে বুলি তেওঁ মুখে ব্যক্ত কৰিছে। গতিকে এই দোষীসকলক অতি শীঘ্ৰে যদি প্ৰয়াক্ত কৰি উচিত শাস্তি নিদিয়ে, তেনেহ'লে আমাৰ মহিলাসকলৰ হয়তো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই আৰু বহু পদক্ষেপ গ্ৰহণ কৰিব যে তেওঁ আজি গছপুলি, কালি যোগ আসন এনেধৰণৰ পৰা এটাৰ পিছত এটাৰ যেনেকৈ লাখপতি বাইদেউ বুলি প্ৰচাৰ হৈছে, তাৰ পাছতো বহুকেইটা অনুষ্ঠান মানে তেওঁ পাতিবলৈ সক্ষম হৈছে আৰু সেই অনুষ্ঠানসমূহত বেমেজালি নঘটে। তাৰ বাবে এই দোষীসকলক কিন্তু বাছনি কৰি উলিয়াই পেলোৱাটো মোৰ মতে ভাল হ'ব বুলি আশা কৰিছোঁ। কাৰণ নিৰ্দোষী মানুহে বা কিছুমান মানুহে নিজৰ হাতত মোবাইলটো নথকাৰ বাবে তেওঁলোকে মোবাইলৰ হালজাল একো গম নাপায়। ফেচবুক মানেনো কি সেই কথাটো গম নাপায়। ছ'চিয়েল মিডিয়া মানেনো কি সেই কথাটো গম নাপায়। আনৰ ওচৰত কেতিয়াবা তেওঁলোকে ভিডিঅ' বা ফটোসমূহ চাই আৰু গম পায় যে এনে এটা মাধ্যম আছে বুলি। গতিকে তেওঁলোকক নিজৰ সঁজুলি হিচাপে লৈ ব্যৱহাৰ কৰি কিন্তু এই মহিলাসকলে ভাল কৰা নাই। সেয়েহে যিগৰাকী মহিলাই তেখেতৰ ওপৰত আইনী ব্যৱস্থা লৈছে, তেখেত যাতে সফল হয় তাৰে কামনা কৰিলোঁ। আৰু দ্বিতীয়বাৰ যাতে মহিলাসকলক বদনাম কৰি এনেধৰণৰ ফটো আৰু ভিডিঅ' ভাইৰেল হ'ব কেতিয়াও নালাগে, তাকেই আশা কৰি মই আজি মোৰ মনৰ কথাকেইটাহে আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।